আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আপোনালোকে নিশ্চয় জানে যে মোৰ এইটো চেনেলত দা ইউনিক অসমীয়া ইউটিউব চেনেলত আসাম টেট এডিআৰই গ্ৰেড 3 গ্ৰেড 4 লগতে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট আৰু আসাম পুলিচৰ যি আপকামিং ৰিটেন এক্সাম হ'ব এই ৰিটেন এক্সামৰ টাৰ্গেট লৈ মই আপোনালোকৰ সৈতে প্ৰত্যেকটো সেশনত 20টাকৈ কোৱেশ্চন আলোচনা কৰি আছো আৰু আজিৰ এইটো সেশন হ'ব আসাম হিষ্ট্ৰী সেশন 4 ইয়াৰ আগতে মই আসাম হিষ্ট্ৰীৰ 3টা সেশন লৈছো আৰু তিনিওটা সেশনত 20টাকৈ টোটেল 60টা কোৱেশ্চন ইতিমধ্যে ডিসকাস কৰা হৈছে আৰু আজিৰ এইটো সেশন 4 যি আজিৰ সেশন ইয়াতে মই 20টা কোৱেশ্চন আলোচনা কৰিম গতিকে টোটেল কোৱেশ্চন হ'বগৈ 80টা ঠিক একেদৰে মই অসমীয়া সাহিত্যৰ 3টা সেশন লৈছো 3টা সেশন 60টা কোৱেশ্চন আলোচনা কৰিছো ঠিক একেদৰে অসমৰ যি ভূগোল অসমৰ ভূগোলৰ মই 3টা সেশন লৈছো তাতেও 60টা কোৱেশ্চন ডিসকাস কৰা হৈছে লগতে অসমৰ যি ৰাজনীতি তাৰ ওপৰত এটা সেশন লোৱা হৈছে তাতে 20টা কোৱেশ্চন ডিসকাস কৰিছো আশা কৰো আপোনালোকে সেই সেশন কেটা চাইছে আৰু যদি চাই আপোনালোকে মোৰ সেশন কেটা নিশ্চয় আপোনালোকে এই যে আপকামিং ৰিটেন এক্সাম তাতে উপকৃত হ'ব কাৰণ মই এইবিলাক পঢ়িয়ে মই কেইবাটাও এক্সাম ইতিমধ্যে ক্ৰেক কৰিছো আপোনালোকে নিশ্চয় এইটো ভিডিঅ'ত থাম্বনেইলত দেখা পাইছে যে SIABৰ এক্সাম ক্লিয়াৰ কৰা হৈছে CTET এক্সাম ক্লিয়াৰ কৰিছিলো IOCLৰ এক্সাম ক্লিয়াৰ কৰিছিলো আৰু কেইবাটাও বিভিন্ন এক্সাম আছে যদিও जो हेई जी एग्जाम এইবিলাক কেনেকৈ ক্লিয়াৰ কৰিলো কি পঢ়িছিলো সেইবিলাকে আপোনালোকৰ লগত এই সেশন বিলাকত ডিসকাস কৰো গতিকে আশা কৰো আপোনালোকে ভিডিও বিলাক চাব আৰু আজিৰ ভিডিওটো স্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিও বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিওটো আমি আৰম্ভ কৰো আজিৰ সেশনৰ প্ৰথমটো প্ৰশ্ন আপোনালোকে স্ক্ৰিনত দেখা পাইছে প্ৰথমটো প্ৰশ্ন হল who introduced the practice of writing history in Assam অৰ্থাৎ অসমত বুৰঞ্জী লিখা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল কোনজন ৰজাই বা কোন কিংডমৰ ৰজাসকলে পোন প্ৰথমে তেওঁলোকৰ বুৰঞ্জী বা ইতিহাস লিখিবলৈ আৰম্ভ কৰিছিল এত দি আছে আহোম বিত দি আছে কোচ সিট দি আছে কছাৰী ডি দি আছে ভুইয়া সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব দা আহোমস অৰ্থাৎ আহোমসকলে পোন প্ৰথমবাৰৰ কাৰণে বুৰঞ্জী লিখা প্ৰথা প্ৰৱৰ্তন কৰিছিল আৰু কোনজন ৰজাই প্ৰৱৰ্তন কৰিছিল সেই বিষয়ে ইয়াৰ পৰৱৰ্তী কোৱেশ্চন হ'ব মই আপোনালোকক পৰৱৰ্তী কোৱেশ্চন বিলাকো দেখুৱাম এইটো চাওক পৰৱৰ্তী কোৱেশ্চন স্ক্ৰিনত দেখা পাইছে which Ahom king introduced the practice of writing history in Assam অৰ্থাৎ কোনজন আহোম ৰজাই পোন প্ৰথমবাৰৰ কাৰণে হিষ্ট্ৰী লিখা প্ৰথাটো আৰম্ভ কৰিছিল সো ইয়াতে অপচন এ দি আছে প্ৰমত্ত সিংহ বি দি আছে ৰুদ্ৰ সিংহ সি দি আছে চুকাফা ডি দি আছে সুখামফা আৰু যি এই আহোম ডাইনাষ্টিৰ বুৰঞ্জী লিখা প্ৰথা সেই বুৰঞ্জী লিখা প্ৰথাটো যিজন প্ৰথম আহোম ৰজা আছিল সেই প্ৰথম আহোম ৰজা তেখেতেই এই বুৰঞ্জী লিখা প্ৰথাটো ষ্টাৰ্ট কৰিছিল আৰু তেও আন কোনো নহয় তেও হল চুকাফা গতিকে এই যি আহোম সাম্ৰাজ্যৰ ফালৰ পৰা পোন প্ৰথমতে অসমৰ ইতিহাস লিখা প্ৰথাটো আৰম্ভ হয় আৰু সেই প্ৰথম অৱস্থাত ইতিহাস কোনে লিখিছিল যদি কও তেতিয়াহলে আনসাৰটো হ'ব চুকাফা অৰ্থাৎ চুকাফাই পোন প্ৰথমবাৰৰ কাৰণে হিষ্ট্ৰী বা বুৰঞ্জী লিখা প্ৰথাটো আৰম্ভ কৰিছিল ইয়াৰ পৰৱৰ্তী কোৱেশ্চন নম্বৰ 3 in which language was the বুৰঞ্জী first compiled অৰ্থাৎ পোন প্ৰথমবাৰৰ কাৰণে বুৰঞ্জী যেতিয়া লিখা হৈছিল সেই বুৰঞ্জীটো কোন ভাষাত লিখা হৈছিল কোনটো ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰি এই বুৰঞ্জী বিলাক লিখা হৈছিল অপচন এ দি আছে আসামিজ বি দি আছে ইংলিশ সি দি আছে সংস্কৃত ডি দি আছে আহোম ল্যাঙ্গুৱেজ অৰ্থাৎ এই তিনিটা ল্যাঙ্গুৱেজৰ পৰা কোনটো ল্যাঙ্গুৱেজত বুৰঞ্জী বিলাক লিখা হৈছিল সো এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব আহোম ল্যাঙ্গুৱেজ বা আপোনালোকে অপচনত কেতিয়াবা টাই ল্যাঙ্গুৱেজ বুলিও পাব পাৰে বা টাই আহোম বুলিও পাব পাৰে সো টাই আহোম দি থকা দিয়ক বা টাই ল্যাঙ্গুৱেজ দিয়ক নাইবা আহোম দিয়ক এই তিনিটা অপচনে কাৰেক্ট হ'ব আপোনালোকে চাই লব কোনটো অপচন দিয়া আছে সেইটো অপচন হ'ব গতিকে বুৰঞ্জী বিলাক পোন প্ৰথমবাৰৰ কাৰণে আহোম ভাষাত বা টাই আহোম ভাষাত লিখা হৈছিল এইটো হ'ব এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ গতিকে কোৱেশ্চন নম্বৰ 4 লৈকে আহিছো কোৱেশ্চন নম্বৰ 4 আপোনালোকে দেখা পাইছে
Did the Ahom kings claim their divine origin? So ইয়াতে কৈছে যে আহোম ৰজাসকলে তেওঁলোকৰ ঐশ্বৰিক উৎপত্তি ক'ৰ বুলি দাবী কৰিছিল আহোমসকলে কোনো এটাৰ ঐশ্বৰিক উৎপত্তি আছে বুলি তেওঁলোকে দাবী কৰিছিল তেওঁলোকৰ যি ইতিহাস আহোমসকলৰ সেই আহোম বুৰঞ্জী পঢ়িলে হেয়া গম পোৱা যায় সো এই আহোম বুৰঞ্জী মতে আহোম ৰজাসকলে তেওঁলোক কাৰ বংশধৰ বুলি দাবী কৰিছিল কত দি আছে কৃষ্ণ খত দি আছে ইন্দ্ৰ গদ দি আছে বিষ্ণু ঘট দি আছে মহাদেৱ ইয়াৰে আহোমসকলে যি তেওঁলোকৰ পূৰ্বপুৰুষ তেওঁলোকে কৈছিল যে তেওঁলোকে ভগৱান ইন্দ্ৰৰ বংশধৰ গতিকে এইটো প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব ইন্দ্ৰ ক বা বি খ বা বি দি আছে গতিকে আহোমসকল কোন কোৰ ঐশ্বৰিক উৎপত্তি আছে এইটো হ'ল ইন্দ্ৰ গতিকে এইটো প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব ইন্দ্ৰ Question number 5 in which year did Chukafa build the Ahom capital at Charaideo আপোনালোকে নিশ্চয় জানে যে আহোমসকলে পাটকাই পৰ্বত পাৰ হৈ অসমলৈ সোমাইছিল আৰু অসমৰ সোমোৱাৰ পিছত নানা বাধা বিপত্তিৰ মাজেৰে গৈ এসময়ত অসমত তেওঁলোকে ৰাজধানী স্থাপন কৰে উজনি অসমত আৰু সেই ৰাজধানী কোত কিমান চনত স্থাপন কৰিছিল চৰাইদেউত যেটো ৰাজধানী স্থাপন কৰিছিল সেই চৰাইদেউত কিমান চনত ৰাজধানী স্থাপন কৰিছিল ইন হুইচ ইয়াৰ কোন চনত চুকাফাই চৰাইদেউত আহোমৰ ৰাজধানী নিৰ্মাণ কৰিছিল কত দি আছে 1215 চনত খত দি আছে 1252 চনত গদ দি আছে 1253 চনত ঘট দি আছে 1228 চনত এইটো প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব গ অৰ্থাৎ সি 1253 অৰ্থাৎ 1253 চনত চুকাফাই চৰাইদেউত পোন প্ৰথমবাৰৰ কাৰণে আহোম ৰাজধানী নিৰ্মাণ কৰে আৰু ইয়াতে যি কিনা ডেট দি আছে 1228 আৰু ইয়াতে 1215 এই দুটা ইয়াৰো বহুত ইম্পৰ্টেন্ট হয় 1215 হল যে পোন প্ৰথমবাৰৰ কাৰণে মংমাওৰ পৰা চুকাফাই অসমলৈ আহিছিলে সো মংমাও যেতিয়া এৰিছিল সেই ইয়াৰটো হল 1215 অৰ্থাৎ 1215 চনত তেখেতে মংমাওৰ পৰা তেওঁৰ জাৰ্নিটো ষ্টাৰ্ট কৰে আৰু 1228 খ্ৰীষ্টাব্দত অসমত প্ৰৱেশ কৰিবলৈ সক্ষম হয় গতিকে এই কালছোৱা আপোনাৰ মনত ৰাখিব 1215 চনত তেখেতে মংমাওৰ পৰা তেখেতৰ যাত্ৰা ষ্টাৰ্ট কৰিছিল 1228 চনত অসমত তেখেতে এন্ট্ৰি কৰে আৰু অসমত এন্ট্ৰি কৰাৰ পিছত 1253 চনত তেখেতে চৰাইদেউত ৰাজধানী স্থাপন কৰিবলৈ সক্ষম হৈছিল গতিকে শুদ্ধ উত্তৰ এইটো প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব 1253 Question number 6 হল where was the first capital of Ahom kingdom অৰ্থাৎ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল এটো ক'বলৈ পোন প্ৰথমবাৰ কাৰণে আহোমসকলে ৰাজধানী ক'ত স্থাপন কৰিছিল কত দি আছে গড়গাঁও খত দি আছে চৰাইদেউ ঘট দি আছে যোৰহাট ঘট দি আছে শিৱসাগৰ ইতিমধ্যে ইয়াৰ আগৰ প্ৰশ্নত ক'লে যে 1253 চনত কি কৰিছিলে চুকাফাই পোন প্ৰথমবাৰৰ কাৰণে অসমত তেখেতৰ ৰাজধানী স্থাপন কৰিছিল আৰু ৰাজধানীটো ক'ত স্থাপন কৰিছিল এনসাৰ হ'ব খ চৰাইদেউ অৰ্থাৎ Question number 6 আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল এনসাৰটো হ'ল চৰাইদেউত তেওঁলোকৰ প্ৰথম ৰাজধানী আছিল Question number 7 Who was the king of the Morans when Chukafa came to Assam অৰ্থাৎ অসমলৈ যেতিয়া চুকাফা আহিছিল সেই চুকাফা অসমলৈ অহাৰ সময়ত মৰাণসকলৰ ৰজা কোন আছিল হেয়া সুধিছে অৰ্থাৎ অসমলৈ যেতিয়া চুকাফাই এন্ট্ৰি কৰে তেতিয়া অসমত কেইবাখনো ৰাজ্য আছিল মৰাণ ৰাজ্য তাৰ পিছত কছাৰী ৰাজ্য বা কোচ ৰাজ্য বিভিন্ন হৰুহুৰা ৰাজ্য আছিল সো সেই ৰাজ্যসমূহৰ ভিতৰত চুকাফা যেতিয়া অসমলৈ আহিছিল তেতিয়া মৰাণসকলৰ ৰজা কোন আছিল তাক সুধিছে এত দি আছে বড়ৌচা বিত দি আছে থাকুমথা সিত দি আছে মাউলিং আৰু ঘট দি আছে বুহাৰী গতিকে এই যি চাৰিটা অপচন এই চাৰিটা অপচনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব হেয়া উলিয়াব লাগে ইয়াৰে শুদ্ধ উত্তৰ যেটো হেতু হল বড়ৌচা অৰ্থাৎ চুকাফা যেতিয়া অসমলৈ সোমাই আহিছিল সেই সময়ত মৰাণসকলৰ যি কিং অৰ্থাৎ মৰাণসকলৰ যি ৰজা তেওঁৰ নাম আছিল বড়ৌচাৰ সময়তে কি কৰিছিল চুকাফাই অসমলৈ আহিছিল Question number 8 Which Ahom king created the title of Burhagohai and Borgohai আহোম কিংডম বা আহোম ইতিহাসৰ বিষয়ে যিসকলে পঢ়িছে তেওঁলোকে নিশ্চয় জানে বুঢ়াগোহাই আৰু বৰগোহাই বুলি দুটা পদবী আছে
এই বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদবী দুটা কোনজন ৰজাৰ সৃষ্টি অৰ্থাৎ কোনজন আহোম স্বৰ্গদেৱে এই পদ দুটা সৃষ্টি কৰিছিল বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদবীসমূহ কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল এত দি আছে প্ৰতাপ সিং বিত দি আছে ৰুদ্ৰ সিং চিত দি আছে চুহুংমুং ডিত দি আছে চুকাফা এই চাৰিজন ৰজাৰ পৰা কোনজন ৰজাই এই বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদবী সৃষ্টি কৰিছিল তেখেত আন কোনো নহয় তেখেত হ'ল চুকাফা দ্য ফাৰ্ষ্ট আহোম কিং প্ৰথম যি আহোম ৰজা তেখেতৰ দিনৰ পৰা এই দুটা পদ তেওঁলোকৰ শাসনকালত আছিলে বুঢ়াগোহাঁই আৰু বৰগোহাঁই যদিও এই দুটাৰ উপৰিও পৰৱৰ্তী সময়ত আৰু এটা পদবী তেওঁলোকে যোগ কৰে সেই পদবীটোৰ নাম হ'ল বৰপাত্ৰ গোহাঁই আপোনালোকে মনত ৰাখিব আৰু বহুতে হয়তো জানে সেয়া হ'ল বৰপাত্ৰ গোহাঁই আৰু এই বৰপাত্ৰ গোহাঁই কোনজন ৰজাই আৰম্ভ কৰিছিল আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাবচোন যে চুকাফাই যিহেতু বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদ সৃষ্টি কৰিছিল তো বৰপাত্ৰ গোহাঁই যি পদবী সেয়া কোনজন ৰজাই সৃষ্টি কৰিছিল আপোনালোকে কমেণ্ট বক্সত জনাব কুৱেশ্যন নম্বৰ 9 হ'ল হুইচ আহোম কিং ইনভেডেড দ্য কমতা কিংডম ফৰ দ্য ফাৰ্ষ্ট টাইম অৰ্থাৎ প্ৰথমবাৰৰ বাবে কোনজন আহোম ৰজাই কমতা ৰাজ্য আক্ৰমণ কৰিছিল মই ইতিমধ্যে কৈছোঁ যে আগতে অসমত কেইবাটাও ৰাজ্য আছিলে সৰু সুৰা ৰাজ্য কোচ ৰাজ্য কমতা ৰাজ্য কছাৰী ৰাজ্য মৰাণ ৰাজ্য মটক ৰাজ্য জয়ন্তীয়া ৰাজ্য এইবিলাক আছিলে চ' কোনজন আহোম ৰজাই প্ৰথমবাৰৰ কাৰণে কমতা ৰাজ্য আক্ৰমণ কৰিছিল কত দি আছে চুডাংফা খত দি আছে চুতেউফা ঘত দি আছে চুকাফা ঘত দি আছে চুখাংফা এই চাৰিজন ৰজাৰ ভিতৰত কোনজন ৰজাই পোনপ্ৰথমবাৰৰ কাৰণে কমতা ৰাজ্য আক্ৰমণ কৰিছিল তাৰ এনসাৰটো হ'ব চুখাংফা অৰ্থাৎ চুখাংফা ৰজাই তেখেতে পোনপ্ৰথমবাৰৰ কাৰণে কমতা ৰাজ্য তেওঁ আক্ৰমণ কৰিছিল কুৱেশ্যন নম্বৰ 10 হ'ল হু ক্ৰিয়েটেড দ্য পজিশ্যন অফ চাৰিং ৰাজা অৰ্থাৎ চাৰিং ৰাজা নামৰ যি আহোম কিংডমত এখন পদবী আছিলে সেই পদবীটো কোনজন ৰজাই সৃষ্টি কৰিছিল এত দি আছে চুডাংফা বিত দি আছে চুতেউফা চিত দি আছে চুকাফা ডিত দি আছে চুখাংফা গতিকে এই চাৰিজনৰ ভিতৰত কোনজন ৰজাই চাৰিং ৰজা বা চাৰিং ৰজা বুলি এখন পদ আছিলে এই চাৰিং ৰজা পদটো সৃষ্টি কৰিছিল ইয়াৰ যদি শুদ্ধ উত্তৰ কওঁ তেতিয়াহ'লে এইটো শুদ্ধ উত্তৰ হ'ব গ চুখাংফা অৰ্থাৎ চুখাংফা নামৰ যিজন ৰজা আছিলে সেই চুখাংফা ৰজাই চাৰিং ৰাজা পদ সৃষ্টি কৰিছিল চাৰিং ৰাজা পদ কি মই অকণমান ইয়াতে ক'ব বিচাৰিম আগতে কি আছিলে যে ৰজাৰ 3 বা 4জন বা তাতকৈ বেছি ল'ৰা বা কোঁৱৰ আছিলে তেওঁলোকৰ সন্তান আছিলে যদিও এই 4জনৰ ভিতৰত যিজন ডাঙৰ আছিলে তেওঁহে ৰজা হ'ব পাৰিছিল বাকী 3জন ৰজা হ'ব নোৱাৰিছিল কিন্তু কি হ'ল যে চুখাংফা যেতিয়া ৰজা হৈ আছিল আৰু তেওঁৰ যি ৰাণী আছিল তেওঁৰ ৰাণী বহুত পাৱাৰফুল আছিলে সেই সময়ত আৰু সেই ৰাণীৰ পাৱাৰৰ কাৰণে ৰাণীৰ যি আন কোঁৱৰবিলাক আছিল তেওঁৰ কোঁৱৰবিলাকক তেখেতে ৰাজ্যৰ অকণমান সিহঁতকো দায়িত্ব দিয়া হয় আৰু ঠিক সেই সময়তে চুখাংফাই কি কৰে চাৰিং ৰাজা বুলি পদ সৃষ্টি কৰে আৰু যি পদবিলাক কোঁৱৰবিলাকে চলাব অৰ্থাৎ সাপোজ কোনো ৰজাৰ এজন সন্তানে যদি ৰজা হৈছে বাকি 3-4জন 5জন যিমান সন্তান আছে তেওঁলোকে চাৰিং ৰজা বুলি কোৱাব আৰু এই চাৰিং ৰজাবিলাকক পাৰ্টিকুলাৰ ঠাই এৰি দিয়া হ'ব মই ইয়াতে যদি ড্ৰ কৰি আপোনালোকক দেখুৱাব খোজো এইটো সাইডত আপোনালোকে দেখা পাইছে মই ইয়াতে ড্ৰয়িং কৰিছো ধৰি লৈছো এইটো ৰজাই নিজে চলাই আছে সো এইখিনি ঠাই এৰি দিব এজন কোঁৱৰক ইয়াক চাৰিং ৰজা বুলি কোৱাব এইখিনি ঠাই এৰি দিব আন এজন ৰজাক এটো ক'ব চাৰিং ৰজা এইখিনি ঠাই এৰি মানে পাৰ্মানেন্টলি তেনেকৈ এৰি দিয়া নাই জাস্ট তেওঁলোকে দায়িত্ব দি থৈ দিব সো এই তিনিজনক যি দায়িত্ব দিয়া হ'ল তেওঁলোকে আকৌ এই মেইন ৰাজাজনৰ অধীনত কাম কৰিব লাগিব ঠিক এনে ধৰণৰ পদক চাৰিং ৰাজা পদ বুলি কোৱা হয় আৰু এই চাৰিং ৰাজা পদ কোনজন ৰজাই সৃষ্টি কৰিছিল হেয়া হ'ল চুখাংফাইহে এই চাৰিং ৰজাৰ পদবিলাক সৃষ্টি কৰিছিলে সো ইয়াৰ পিছত যদি কিবা ডাউট থাকে আপোনালোকে কমেন্ট কৰি জনাব মানে মই তাতে আপোনালোকক এই বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম কুৱেশ্যন নম্বৰ 11 আপোনালোকে দেখা পাইছে হু ওয়াজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ কমতা কিংডম অৰ্থাৎ কমতা যি ৰাজ্য এই কমতা ৰাজ্যৰ ফাৰ্ষ্ট ৰুলাৰ আপোনালোকে ইয়াতে লিখিবলৈ কমতা ৰাজ্যৰ প্ৰথম ৰজাজন কি আছিল
এত দি আছে সন্ধ্যা, বি দি আছে হিন্দু, চি দি আছে আৰিমত্ত, ডি দি আছে মৃগাংক। চ' এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ল সন্ধ্যা, অৰ্থাৎ সন্ধ্যা আছিলে কমতা ৰাজ্যৰ প্ৰথম শাসক, প্ৰথমজন ৰজা। আপোনালোকে এইটো মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহি থাকে। কমতা ৰাজ্যৰ প্ৰথম শাসক বা প্ৰথম ৰজা বুলি যদি কওঁ তেতিয়াহ'লে সেইটোৰ এনচাৰ হ'ব সন্ধ্যা। ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 12 আপোনালোকে স্ক্ৰীনত দেখা পাইছে। 12 হ'ল পয়েট হেম সৰস্বতী ৱাজ দ্য ৰয়েল পয়েট অফ হুইচ কিং, অৰ্থাৎ কোনজন ৰজাৰ ৰয়েল পয়েট আছিলে পয়েম হেম সৰস্বতী। এত দি আছে নৰনাৰায়ণ, বিত দি আছে ধৰ্মনাৰায়ণ, চিত দি আছে বৈদ্যসেৱা, ডিত দি আছে দুৰ্লভ নাৰায়ণ। চ' এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব দুৰ্লভ নাৰায়ণ, অৰ্থাৎ দুৰ্লভ নাৰায়ণৰ ৰাজসভাৰ কবি আছিলে হেম সৰস্বতী। এইটো প্ৰশ্ন বহুতবাৰ এক্সামত আহিছে। কবি হেম সৰস্বতী হ'ল দুৰ্লভ নাৰায়ণৰ ৰাজসভাৰ কবি। কুৱেশ্যন নম্বৰ 13 হেম সৰস্বতী এণ্ড হৰিহৰ বিপ্ৰ ৱেৰ পেট্ৰনাইজড বাই হুইচ কিং, অৰ্থাৎ হেম সৰস্বতী যি কবি আছিলে আৰু হৰিহৰ বিপ্ৰ কবি আছিলে, তেওঁলোক যি কবি, এই কবিসকলে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল, অৰ্থাৎ কোনজন ৰজাই এওঁলোকে মাতিছিল বা এওঁলোকক জব দিছিল বা এওঁলোকক টকা পইচা দি সহায় কৰিছিল। চ' এই হেম সৰস্বতী হৰিহৰ বিপ্ৰই কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? এত দি আছে নৰনাৰায়ণ, বিত দি আছে ধৰ্মনাৰায়ণ, চিত দি আছে বৈদ্যসেৱা, ডিত দি আছে দুৰ্লভ নাৰায়ণ। ইতিমধ্যে কৈছোঁ যে হেম সৰস্বতী দুৰ্লভ নাৰায়ণৰ ৰাজসভাৰ কবি আছিল, গতিকে এইটো প্ৰশ্নৰ উত্তৰ সেই একেই হ'ব। দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰই লাভ কৰিছিল। এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 14 জোঙাল বলহু ৱাজ দ্য ছান অফ হুইচ কিং, অৰ্থাৎ জোঙাল বলহু কোনজন ৰজাৰ পুত্ৰ আছিল সেয়া উলিয়াব লাগে। কত দি আছে পৃথু, খত দি আছে আৰিমত্ত, গত দি আছে দুৰ্লভ নাৰায়ণ, ঘত দি আছে ইন্দ্ৰনাৰায়ণ। গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ল আৰিমত্ত, অৰ্থাৎ জোঙাল বলহু আৰিমত্ত ৰজাৰ ৰজা আছিলে। চ' জোঙাল বলহু ৱাজ দ্য ছান অফ হুইচ কিং, আনচাৰ উইল বি আৰিমত্ত। আৰিমত্ত ৰজাৰ ল'ৰাজন আছিলে জোঙাল বলহু। কুৱেশ্যন নম্বৰ 15 হোৱাট ৱাজ দ্য বাৰিয়েল স্তূপা এনক্লজাৰ অফ দ্য আহোম ৰয়েল কল্ড, অৰ্থাৎ আহোমসকলৰ ৰাজকীয় যি সমাধি স্তূপ, সেই সমাধি স্তূপবিলাকক কি নামেৰে জনা যায়? এইটো ভেৰি ইজি। এত দি আছে দৌল, বিত দি আছে মৈদাম, চিত দি আছে তমুলাছ আৰু ডিত দি আছে চিমেটিজ বা শ্মশান। অৰ্থাৎ আহোম যি ৰজাসকলৰ তেওঁলোকক ক'ত সমাধিস্থ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মৈদাম। আপোনালোকে ইতিমধ্যে জানে এইকেইদিন মৈদাম খুব টেলিভিশ্যনত আহি আছে যে মৈদামক কি কৰা হ'ল, আপোনালোকে নিশ্চয় জানে। মৈদামক ইতিমধ্যে ইউনেস্কোৰ ফালৰ পৰা যি ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰা হয়। চ' মৈদামক ইতিমধ্যে ইউনেস্কোই, মই লিখি দিছোঁ, ইউনেস্কোই ইতিমধ্যে ৱৰ্ল্ড হেৰিটেজ ছাইট বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু বৰ্তমান ভাৰতবৰ্ষত টোটেল ৱৰ্ল্ড হেৰিটেজ ছাইট আছিলে 42, আৰু এই যি চৰাইদেউৰ মৈদাম ইয়াক যোগ কৰি এতিয়া টোটেল ভাৰতবৰ্ষৰ যি ৱৰ্ল্ড হেৰিটেজ ছাইট সেয়া হৈ গ'ল 43। এইটো আপোনালোকে মনত ৰাখিব, আৰু এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হয় যে ৰিচেণ্টলি ইউনেস্কোৰ ফালৰ পৰা চৰাইদেউৰ যি মৈদাম তাক ৱৰ্ল্ড হেৰিটেজ ছাইটৰ স্বীকৃতি দিয়া হৈছে। আৰু এই স্বীকৃতিৰ লগে লগে ভাৰতবৰ্ষৰ টোটেল স্বীকৃতি হৈ গ'ল 43টা, আগতে 42 আছিলে। আৰু এইটো চৰাইদেউৰ যি মৈদামসমূহ ইয়াকো ৱৰ্ল্ড হেৰিটেজ ছাইটৰ মৰ্যাদা দিয়াৰ লগে লগে টোটেল ৱৰ্ল্ড হেৰিটেজ ছাইট ভাৰতবৰ্ষত হৈ গ'ল 43। আৰু অসমত আগতে আছিল 2খন ৱৰ্ল্ড হেৰিটেজ ছাইট, আৰু এইটো দিয়াৰ লগে লগে ইয়াতে আৰু এটা যোগ হ'ল। গতিকে অসমত টোটেল ৱৰ্ল্ড হেৰিটেজ ছাইট হ'ল 3টা। এটা হ'ল মানাহ অভয়াৰণ্য, এটা হ'ল কাজিৰঙা অভয়াৰণ্য, আৰু 3 নম্বৰটো হ'ল চৰাইদেউৰ মৈদাম। গতিকে আশা কৰোঁ আপোনালোকে এইখিনি মনত ৰাখিব। কুৱেশ্যন নম্বৰ 16 টম্বছ শ্বেপড লাইক, অৰ্থাৎ ইয়াতে টম্ব হ'ব নালাগিছিল, ইয়াতে মৈদাম হ'ব লাগিছিল। মৈদামছ আৰ শ্বেপড লাইক, অৰ্থাৎ মৈদামসমূহ দেখাত কিহৰ আকৃতিৰ দৰে হয়? চ' কত দি আছে পিৰামিডৰ দৰে, খত দি আছে বাগিচাসমূহৰ দৰে, গত দি আছে ধেনু বিৰিয়া, এইটো অটো ট্ৰেন্সলেট হৈছে, এইটো ভুল হৈছে, আৰু ঘত দি আছে সমাধি।
সো এইটোৰ আকৃতি কি হয় মৈদামবোৰ দেখাৰ দৰে পিৰামিড আকৃতিৰ হয় গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব পিৰামিড নেক্সট প্ৰশ্ন নম্বৰ 17 কোনজন আহোম ৰজাক বামুণী কোঁৱৰ নামেৰেও জনা গৈছিল কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয় Which Ahom king was also known as বামুণী কোঁৱৰ অৰ্থাৎ এজন ৰজাক বামুণী কোঁৱৰ বুলি জনা যায় আৰু এইটো কিয় জনা যায় মই পিছত আলোচনা কৰিম বাৰু যে তেওঁক বামুণী কোঁৱৰ বুলি কিয় জনা যায় সো তাৰ আগতে এইটো প্ৰশ্নৰ উত্তৰ জানি লওক কাক বামুণী কোঁৱৰ বুলি হিচাপে জনা যায় এত দি আছে চুডাংফা বি দি আছে সুজেনফা সি দি আছে চুহুংমুং ডি দি আছে সুচেনফা সো এই চাৰিজনৰ ভিতৰৰ পৰা কাক বামুণী কোঁৱৰ বুলি কোৱা হয় হে হল চুডাংফা নামৰ যিজন ৰজা আছিল আহোম কিংডমৰ সেই আহোম কিংডমৰ চুডাংফাক বামুণী কোঁৱৰ নামেৰে জনা যায় সো এইটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন এতিয়া আহিছো প্ৰশ্ন নম্বৰ 18 কোৱেশ্চন নম্বৰ 18 Why was চুডাংফা called বামুণী কোঁৱৰ অৰ্থাৎ চুডাংফাক যে বামুণী কোঁৱৰ বুলি কোৱা হয় ইতিমধ্যে আমি জানিলো এই চুডাংফাক বামুণী কোঁৱৰ বুলি কিয় কোৱা হয় কত দি আছে তেওঁ ব্ৰাহ্মণসকলক ভাল পাইছিল খত দি আছে তেওঁ ব্ৰাহ্মণসকলক মাটি দান কৰিছিল গত দি আছে তেওঁ এটা ব্ৰাহ্মণ পৰিয়ালৰ ডাঙৰ দীঘল হৈছিল ঘত দি আছে তেওঁজন ব্ৰাহ্মণ আছিল সো এই চাৰিটাৰ ভিতৰত যেটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব সেই শুদ্ধ উত্তৰটো হ'ব গ নম্বৰ তেওঁ এটা ব্ৰাহ্মণ পৰিয়ালৰ ডাঙৰ দীঘল হৈছিল সো এই চুডাংফা নামৰ ৰজা কি পৰিস্থিতিত ব্ৰাহ্মণ পৰিয়ালৰ ডাঙৰ দীঘল হ'ল আৰু হেয়া হ'ল যে চুডাংফাৰ দেউতা আছিল তেওখামতি আৰু তেওখামতি ৰজা হৈ থকাৰ সময়ত তেখেতৰ দুজন ৰাণী আছিল আৰু সৰু ৰাণীৰ যিজন ল'ৰা সেই সৰু ৰাণীৰ ল'ৰাজনেই হ'ল চুডাংফা আৰু এই চুডাংফা তেওখামতি যেতিয়া যুদ্ধৰ কাৰণে বাহিৰলৈ গৈছিল তেখেতৰ ডাঙৰ যি ৰাণী আছে ডাঙৰ ৰাণীয়ে শত্ৰুতা কৰি এই সৰু ৰাণীৰ ল'ৰা চুডাংফাক হত্যা কৰিব বিচাৰিছিল কিন্তু সৰু ৰাণীয়ে কি কৰিলে এই চুডাংফাক লৈ পলাই গ'ল আৰু এখন নদীত ভুৰ বান্ধি তেখেতে নদীৰ জৰিয়তে পলাই গ'ল আৰু পলাই গৈ পলাই এই চুডাংফা আৰু তেওঁৰ যি মাতৃ অৰ্থাৎ তেওখামতিৰ দ্বিতীয় ৰাণী এই দুজনীয়ে কি কৰিলে এজন বামুণৰ ঘৰত গৈ আশ্ৰয় ললে আৰু সেই বামুণৰ ঘৰত আশ্ৰয় লৈ তাতেই চুডাংফা ডাঙৰ দীঘল হৈছিল আৰু তাতেই চুডাংফা ডাঙৰ দীঘল হোৱাৰ পিছত যেতিয়া ডাঙৰ দীঘল হ'ল আৰু ইতিমধ্যে তেওখামতি যেতিয়া যুদ্ধৰ পৰা ঘূৰি আহিলে আৰু যুদ্ধৰ পৰা ঘূৰি আহি চালে যে ডাঙৰ ৰাণীয়ে এনেকুৱা ঘটনা কৰিছে সেইকাৰণে সৰু ৰাণী আৰু তেওঁৰ সৰু ল'ৰা নদীত উটি গৈছে বা পলাই গৈছে এইবিলাক জানি ৰজা খুব খৰ্গহস্ত হৈ পৰে আৰু তেতিয়া ৰাজ্যত যি তেওখামতি ৰজা তেওঁ জিতি কৰিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ কাৰণে অতিষ্ঠ হৈ যি ৰজাৰ ডাঙৰীয়াসকল আছিল তেওঁলোকে এই তেওখামতিক হত্যা কৰে কাৰণ তেওখামতি তেতিয়া মূৰৰ বিকৃতি ঘটিছিল বুলিয়ে ক'ব পাৰি সৰু ৰাণীক নাপায় আৰু সেইখিনি কন্ট্ৰোল কৰিবলৈ যি ডাঙৰীয়া তেওঁলোকে তেওখামতিক হত্যা কৰে আৰু ইতিমধ্যে চুডাংফা আৰু তেওঁৰ মাতৃ যি ব্ৰাহ্মণ পৰিয়ালত আশ্ৰয় লৈ আছিল তাতে চুডাংফা ডাঙৰ দীঘল হয় আৰু ডাঙৰ দীঘল হোৱাৰ পিছত চুডাংফা তেখেতৰ মাতৃ আৰু যি ঘৰত তেওঁলোকে ডাঙৰ দীঘল হৈছিল ব্ৰাহ্মণ পৰিয়াল সেই পৰিয়ালৰ লোকসমূহ গৈ তেখেতে ৰজাৰ যে তেওখামতিৰ ঘৰত উপস্থিত হয় আৰু তাতে গৈ তেওঁ ৰজাৰ পদ সম্ভালে আৰু এনেকৈয়ে চুডাংফা ৰজা হৈছিল আৰু চুডাংফা এই যি ব্ৰাহ্মণ পৰিয়ালৰ ডাঙৰ দীঘল হ'ল সেইকাৰণে তেওঁক বামুণী কোঁৱৰ বুলি কোৱা হয় আশা কৰোঁ আপোনালোকে এইখিনি মন দি শুনিছে কুৱেশ্যন নম্বৰ 19 ডিসকাস কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আজিৰ সেশনটো আপোনালোকে ভাল পাইছে ভিডিওটো লাইক কৰিব লগতে আপোনাৰ বন্ধু বান্ধৱী যিসকলে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ নাইবা টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ কাৰণে প্ৰিপাৰেচন লৈ আছে তেওঁলোকলৈ শেয়াৰ কৰি দিব যাতে তেওঁলোকেও ভালকৈ প্ৰিপাৰেচন ল'ব পাৰে আৰু এইটো ভিডিও সম্বন্ধে কিবা ক'বলগীয়া থাকিলে আপোনালোকে কমেন্ট বক্সত জনাব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলৰ ভিডিও চাই আছে তেতিয়াহ'লে ভিডিওটো নিশ্চয় লাইক কৰাৰ লগতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিও আপলোড কৰিলে আপোনালোকে সেইবিলাকৰ নটিফিকেশন পাই যায় এতিয়া কুৱেশ্যন নম্বৰ 19 ডিসকাস কৰো কুৱেশ্যন নম্বৰ 19 হু বিল্ড দ্য ক্যাপিটেল এট চৰগুৱা নিয়াৰ দিহিং ৰিভাৰ অৰ্থাৎ দিহিং নদীৰ পাৰত বা দিহিং নদীৰ ওচৰত চৰগুৱাত কোনজন ৰজাই ৰাজধানী নিৰ্মাণ কৰিছিল কত দি আছে চুডাংফা খত দি আছে সুজানফা গত দি আছে চুহুংমুং ঘত দি আছে সুচেনফা সো এই চাৰিজন ৰজাৰ ভিতৰত কোনজন ৰজাই দিহিং নদীৰ ওচৰৰ চৰগুৱাত
তেওঁলোকৰ ৰাজধানী নিৰ্মাণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব চুডাংফা চুডাংফাই কি কৰিছিলে দিহিং নদীৰ পাৰৰ চৰগোৱাত কি কৰিছিলে ৰাজধানী স্থাপন কৰিছিল অৰ্থাৎ কেপিটেল নিৰ্মাণ কৰিছিল সো এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব চুডাংফা আৰু আজিৰ সেশনৰ লাষ্ট কোৱেশ্চন কোৱেশ্চন নম্বৰ 20 during the reign of which king of Ahom dynasty is it said that Hinduism was officially introduced to the Ahom Raj Sabha অৰ্থাৎ আহোম ৰাজবংশৰ কোনজন ৰজাৰ শাসন কালত আহোম ৰাজসভাত আনুষ্ঠানিকভাৱে হিন্দু ধৰ্মৰ প্ৰৱেশ ঘটে বুলি কোৱা আহোমসকলৰ ধৰ্ম বেলেগ আছিল তেওঁলোকে আহোম ধৰ্ম ফলো কৰিছিল কিন্তু কোনে ৰজা হোৱাৰ পিছত সেই আহোম যে ৰাজ পৰিয়াল বা আহোম ৰাজবংশ তাতে হিন্দু ধৰ্মৰ প্ৰৱেশ ঘটে অৰ্থাৎ হিন্দু ধৰ্ম তেওঁলোকে নিজৰ মাজত আকোৱালি লয় এটো কোনজন ৰজাৰ পৰা হৈছিল কত দি আছে সুচেনফা খত দি আছে সুজানফা ঘত দি আছে সুহুংমং ঘত দি আছে চুডাংফা সো এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব চুডাংফা ৰজা হোৱাৰ পিছত কি হয় তেওঁৰ যি ৰাজবংশ তেতিয়া আনুষ্ঠানিকভাৱে হিন্দু ধৰ্মৰ প্ৰৱেশ ঘটে কেনেকৈ ইতিমধ্যে মই ইয়াৰ আগতে ডিসকাস কৰিলো যে চুডাংফাক বামুণী কোঁৱৰ বুলি কোৱা হৈছিল আৰু বামুণী কোঁৱৰ কিয় কোৱা হৈছিল আগতে মই ডিসকাস কৰিছিলো সো বামুণী কোঁৱৰ যেতিয়া ৰজা হ'ল তেওঁৰ লগত যি ঘৰত তেওঁ ডাঙৰ দিগল হৈছিল সেই ব্ৰাহ্মণ পৰিয়ালৰ লোকসকল গৈছিল বা ওচৰ পাজৰ যি ব্ৰাহ্মণ লোকসকল গৈছিল সো তেওঁলোকেও তেওঁৰ হৈতে সেই ৰাজ পৰিয়ালত সোমাই গৈছিল আৰু ব্ৰাহ্মণসকল যেতিয়া ৰাজ পৰিয়ালত সোমাই গল তেতিয়াৰ পৰাই কোৱা হয় যে এই ৰজা হোৱাৰ পিছত আহোম ৰাজবংশত এই হিন্দু ধৰ্মৰ প্ৰৱেশ ঘটে গতিকে এইখিনি আপোনালোকৰ লগত ডিসকাস কৰিলো আপোনালোকে আশা কৰি এইটো ভিডিও ইনফৰ্মেটিভ পাইছে ভিডিওটো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব যদি ভাল লাগিছে লাইক কৰিব আপোনাৰ বন্ধু বান্ধৱী যিসকলে আসাম পুলিচ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট বা অন্যান্য পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন লৈ আছে তেওঁলোকৰ মাজলৈ শেয়াৰ কৰি দিব লগতে ভিডিওসমূহৰ আপডেটছ বিলাক সদায় পাই থাকিবলৈ আপোনালোকে টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেলত জয়েন কৰিব পাৰে আপোনালোকে লিংক বিলাক ডেসক্ৰিপচন বক্সত পাই যাব তদুপৰি মোৰ যি সোশ্যাল মিডিয়া হ্যান্ডেলসমূহৰ লিংক আপোনালোকৰ কাৰণে ডেসক্ৰিপচন বক্সত দি থৈছো যদি আপোনালোকে ব্যক্তিগতভাৱে কিবা সুধিবলগীয়া বা জানিবলগীয়া থাকে তেতিয়াহলে আপোনালোকে তাতে গৈ মোৰ হৈতে কথা পাতিব পাৰিব আজিৰ ভিডিওটো যিসকলে হেকলৈ চালে হিয়তক বহুত ধন্যবাদ জয় অসম জয় হিন্দ